সেই প্ৰলম্ব বীৰক যে মাৰিলাক না, মাৰাৰ পিছত সকলোবিলাক আৰু পুনৰ কৰিলাক কি, এই যে ভাণ্ডাৰীক নামৰ যিডাল গাছৰ তলত তেওঁলোকে সদায় লগ হৈ সকলোবিলাকে তাকে গেলে আৰু গুচি গ'ল। যাই পেলাই এতিয়া কি কৈছে, ৰাম গোৱালক বান্তি লয়া ৰাম কৃষ্ণ অদুই ভীতি ভৈলা দুনাই, যাক যিটো জনে তাহাতে চৰিয়া অফুৰিব কান্ধৱ গাই। তেওঁলোকে পুনৰ আৰু সেই কান্ধত লৈ ফুৰা খেলাখন আৰম্ভ কৰিব। এইবাৰ আগবাৰটো কৰিলাকে কৰাতেতো এই প্ৰলম্ব বীৰটো ধ্বংস হৈ গ'ল, মৰিলাকে। গতিকে পুনৰ আৰু সেই গাছৰ তলত যায় গোপবিলাকে পুনৰ কান্ধত লৈ ফুৰা খেলাটো আৰু আৰম্ভ কৰিছে। এহিমতে ক্ৰীড়া কৰোয়ে কমনে অয় আনন্দে যত গোৱাল, আপুনি চৰণতে গৈল বিদুৰুক যত গাই গৰু পাল। এনেকৈ খেলা খেলি থাকাতে থাকাতে গৰুই ঘাঁহ খাই য'তে য'তে বহুতো যাই পালাক। তেওঁলোকে হেৰি চাৰিব গৈছে, গৰু চাৰিব যাতে এই খেলা খেলোঁ এইগিলা। গতিকে হয় গৰু চাৰি থাকাতে তাহাঁতো খেলাই খেলাই আছে। গতিকে খেলা খেলি থকাৰ সময়তে ঘাঁহ খাই বহুত দূৰত গ'লে গৰুবিলাক গুচি গ'ল। ৰাম তাৰ পাছে পাছে চৰণতে ফুৰয় অমেথন চাগম হিক, তৃণলোভে সবে পখিলা গভৰ মঞ্জুবন আস ৰেখ। এই গোপবিলাকৰ গৰুবিলাকৰ লগত আৰু কি গাল লগত আমাৰ যিটো মেথুন বুলি এটা আছে নহয়, মূহৰ দৰে ধৰক, সেইটো মেথুন বুলি কয়। আৰু সেই মেথুন, ছাগলী আৰু মূহ এইবিলাকো সেই গৰুবিলাকৰ পাছে পাছে যাই এটা গহ্বৰৰ ভিতৰত চব সোমাই গ'ল। ৰাম উচ্চ নিৰ্ঘৰী খ ঘোৰ মন যুৱন অপক্ষী ভৈলা ভয়ে ভীত, কান্দৈ বন জুইৰ তাপ পায়াতি আম্বাৰাৱে বিপৰীত। সেই বনৰ মাজত যোৱাতে তেওঁলোকে যেতিয়া গুহাৰ ভিতৰত সোমাই গ'ল, যোৱাৰ পিছত গম পালাক যে সেইফালৰ পৰা জুই লাগি আছে আৰু জুইৰ গৰমতে গুহা গৰম হৈ গৈছে নহয়। গতিকে এতিয়া গৰু ছাগাল সমস্তবিলাকে যিমানে জিংকে পাৰে আটা পাৰি আছে যে নিজৰ জীৱনটো ৰক্ষা কৰাৰ কাৰণে। ৰাম মহিষতে দায়ী ছাগল বেবাই অপলাই বিপথনা পাই, পাছে গোপগণ মহাভয় ভৈলা নেদেখিয়া গৰু গাই। যেতিয়া মহে ছাগালে আটা পাৰি আছে চাৰিওফালৰ পাই, গৰুবিলাকে আটা পাৰি আছে, এনথেতো বহুত দূৰতে আছে নহয় গোপবিলাকে। গতিকে এওঁলোকে কি হ'ল, ক'ত আটা পাৰি আছে, ক'তো দেখাও নাই, একো নাই, ক'ত সোমাই গ'ল এই বুলি ইহঁতৰ মনত বহুত ভয় সোমাই গ'ল। ৰাম হাত ফট কৰি ফুৰি কত বেলি অপাইলে কপাছে জাল, খোজ গুৰি গুৰি গয়া মোন যুৱন অপখিলা সবে গোৱাল। যে চবে কাণ পাতি দাউৰা দাউৰি কৰি আছে চাৰিওফালে। দাউৰি গম পালাক তেওঁলোকে যে এগলা দেখোন গৰুৰ খোজে, তাৰমানে গৰু বা মহিবিলাক এইফালেদি গৈছে। গতিকে সেই মহিৰ খোজে গৰুৰ খোজে যায় এই যি মুঞ্জবন আছিল সেই মুঞ্জবনৰ কাষ পালাক তেওঁলোকে। ৰাম দেখৈ গৰু গাই পথক নাপাই অৰণ্যত ফুৰৈ পাক, চতুৰ ভীতি ধাৱে কান্ধৈ হাম্বৰাৱে অভৈলা ভেট গয়া তাক। সেই গৰু গাইৰ শব্দবিলাক শুনি অৰ্থাৎ আম্বেলি শুনি
চাৰিওফালে চবেই গৈছে ন গোৱালবিলাকে যাই 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 তেওঁলোকে গম পালাক যে এই গুহাৰ ভিতৰতে সমস্তবিলাক সোমাই আছে। এৰাম খুদাই ত্ৰিখায়ে হাৰা শান্তি হুয়া অনিবৰ্তিলা গৰু গায়ে অত্যন্ত শ্ৰিত বৃক্ষৰ ওপৰে কৃষ্ণে চৰিলন্ত গৈ। সেই গৰুবিলাকৰ কি হৈছে আটা ভাড়াতে মুখ সুখে যায় না চবৰে, গতিকে সিহঁতৰো মুখ সুখে গাইছে। এইফালে এই সমস্তবিলাক দেখা পায় কৃষ্ণ বিৰাট ওখ একডাল গাছত উঠি যায় চাব আছে ক'ত কি হৈ আছে ঘটনা। এৰাম মনত বিকলে ভকত বৎসলে অদৰখীয়াই আপোনাক হাবলি ধবলি কাজলি পিয়লি অবুলি দিলা দীৰ্ঘ দাক। সেই গছৰ ওপৰৰ পৰাই গৰুৰ নাম থাকে নহয়, সেই গৰুবিলাকৰ নাম কাঢ়ি পেলাই কৃষ্ণই যেতিয়া ডাঙৰকৈ মাতিছে তেতিয়া গৰুৰ এনেই কাণ খালা হাৰিয়ে গৈছে যে আমাৰ প্ৰভু আহি বেছি ক'ৰবাত আছে তেওঁৰ ওচৰত। সেই বুলি তেওঁলোকক কাণ চান থিয়া কৰি কোৰ পাইনো মাতিছে, আনাও সেই গৰুবিলাকেও শব্দটো শুনিছে। এৰাম কৃষ্ণৰ বচন বুজিয়া গৰুৰ অমিলিল আনন্দ ভাৱ দূৰতে কৃষ্ণক চাহি একেবাৰে কৰিলে কহাবা ৰাম। যেতিয়া গৰু চাৰিবা যায় তেতিয়া যিটো মেইন মানুহ থাকে সেইটো যদি কৈ আহা বুলি চববিলাকে দাউৰি আহে নহয় যে ঘৰক যাবাৰ হৈছে আমাৰ এই বুলি চবেই যেনেকৈ আহে। এই কৃষ্ণৰ মাত শুনাৰ লগে লগে গৰুবিলাকৰ মনত শান্তি আহি গ'ল যে আমি আৰু পুৰি মৰিব লগা ইয়াতে একো নহয়। ভগৱানে যেতিয়া আমাক মাতিছে তেতিয়াহ'লে ভগৱান আমাৰ কাষতে ক'ৰবাত আছে। গতিকে এই বুলি তেওঁলোকেও গৰুবিলাকে বহুত আশা দিছে যে আমি ইয়াতে আছোঁ বুলি। এৰাম মধুৰ মূৰ্তিক দেখিয়া তিসম হয় অপ্ৰেমত দ্ৰবিল চিত্ত নয়নৰ নীৰ ধাৰাৱে বহাৱৈ তনু ভুইলা পুল কীত। সেই গৰুবিলাকে যেতিয়া ভগৱানক ওপৰমুৱাকৈ চাই দেখা পেলাই গছৰ ওপৰত বহি আছে তেতিয়া সেই গৰুবিলাকৰ মনত ইমান ফূৰ্তি লাগি তেওঁলোকে আনন্দতে তেওঁলোকৰ চকুৰ পাই সৰসৰকৈ পানী পৰি আছে। এৰাম ক্ষুধা তৃষ্ণা পীড়া এৰাইলা সকলে সিঞ্চিল যে নয়মৃতি এক দৃষ্টি কৰি কৃষ্ণ মুখ চাই অভৈলন্ত আতিত্ৰী প্ৰীতি। সেই যে তাতেই সোমাৰ সময়ত গৰুবিলাকে যি গোটেই পিয়া লাগা বুলি কৈছিল অলপ আগতে হামলাতে এতিয়া কি হৈছে কৃষ্ণই যেতিয়া সেই গৰুবিলাকৰ ফালে চল লগে লগে তেওঁলোকৰ ক্ষুধাও নাই, ক্ষুধা মানে ভোক পিয়াহ একো নহয় গ'ল। কি কাৰণত নহয় গ'ল যে কৃষ্ণই যদি কিবা কাৰণত অমৃত নয়নেদি কাৰোবাক চায় তেতিয়াহ'লে কোনো বস্তুৱে নাথাকে তেতিয়া। এৰাম যত গোপ গৰু একেজুঠে চাই হয় আছে সবে ঊৰ্ধমুই পাছে সেই বেলা সভা কবেৰিয়া অলাগিলা বনত জুই। যে গৰুবিলাকে যেতিয়া ওপৰমুৱাকৈ কৃষ্ণৰ ফালে চাই আছে এইফালে কম্বাইৰ পাই জুই গোটেই চাৰিওফালৰ পৰা আহি পেলাই সকলোকে বেৰি ধৰিছে। ৰাম প্ৰচণ্ড বায়ুৰ সংযোগে জ্বলিয়া অলংঘিলা গৈয়া আকাশ যত গপ গৰু ভৈলা মহাভয়ী বন্ধিৰ পায়া পাশ। যেতিয়া জুই জ্বলাৰ লগে লগে বতাহটো ক'ৰবাত পাই পটককৈ আহি যায় আৰু সেইকাৰণে সেই বতাহৰ কোবতে কাষত থকা এটা ঘৰত যদি প্ৰথমতে জুই লাগিছিল সেই জুইৰ হেৰিতে বতাহটো যায় আৰু কাষৰ ঘৰটোত লাগি যায়। জুইটোৰ প্ৰকোপটো বেছি হৈ যায়
আৰু সেইকাৰণে কৈছে এতিয়া যে বতাহটো ইমান বেছি হৈ গৈছে নাই, এই বতাহত হেৰি লেগাল পাই পেলাই গৰুবিলাকৰ মস্ত ভয় সোমাই গ'ল ভিতৰত। ৰাম গিৰি গিৰিলৈ উঠিল চৌপাশে, বন শবদহী আশে, পলাই বৰ পথা নাপায় গোপ গৰু, অকাম পৈতৰ তৰিত্ৰাকে। গৰুবিলাক আৰু গোপবিলাকে চাৰিওফালে চৰে যি জুইটো অকল এখিনিয়েই নাই, চাৰিওফালৰ পৰাই হেৰি ধৰিছে জুই। গতিকে গৰু মানুহ এটা যে বাচিব পাৰিব তাৰ কোনো আশাই নোহোৱা হৈছে। ৰাম প্ৰায় হৰি বুলি চাৰৈ ডাক, অভয়াতুৰ গোপগণে, যেন মৃত্যু ভয়ে ভকত সকলে, অকৃষ্ণ তপসৈ শৰণে। আগে যেনেকৈ কিবা এটা অসুবিধা হ'লে কি কৃষ্ণৰ শৰণ লৈ বা কৃষ্ণৰ আশ্ৰয় লৈ, আজিও এই গোপবিলাকে কৈছে কি ভগৱানৰ নাম ধৰি মাতিছে যে প্ৰভু আমাক এই সময়ত তুমি ৰক্ষা কৰা। ৰাম বিদুৰৰে পৰা কৃষ্ণক নিৰেখি, অকৰে গৰু হাম্বাৰা, নাহি আনগতি জানিয়া সম্প্ৰতি, গোৱালে কৰে ৰাৱ। সেই দূৰৰ পৰাই গৰুবিলাকে কৃষ্ণক ওপৰত দেখা পাইছে, গছৰ ওপৰতে আছে। গতিকে তাৰ পৰা গৰুবিলাকে হামলাই হামলাই ওপৰৰ ফালে চাই আছে। আৰু এইফালে গোৱালবিলাকেও সেই কৃষ্ণ আমি মৰুৱাৰ, গতিকে তুমি আমাক ৰক্ষা কৰা বুলি তেওঁক মাতি আছে। হে কৃষ্ণ কৃষ্ণ পৰম বিক্ৰম, হেৰা মৰি যাব প্ৰাণে, বন জুইত পুৰি মৰি যাব আমি, স্বামী কৰা পৰিত্ৰাণে। হে কৃষ্ণ, তোমাৰ সমান শক্তিধাৰ কোনো নাই, আৰু এইখিনি সময়ত তুমি যদি নাবচা আমাক বচাওঁতাও কোনো নাই, গতিকে তুমি আমাক ৰক্ষা কৰা। ৰাম তুমি সি আমাৰ পৰম সুহৃদ, অগতি নাহি আৰ আন, কৰিও উদ্ধাৰ মাধৱ বান্ধৱ, বন জুইত যাই প্ৰাণ। কৃষ্ণৰ ফালে চাই তেওঁৰ গুণ গৰিমা গাই গাই এই গোপবিলাকে তেওঁক কৈছে যে তোমাৰ নিচিনা বন্ধু আৰু কোনো নাই, আৰু এই বিপদৰ সময়ত তুমি যদি উদ্ধাৰ নকৰা তেতিয়াহ'লে কোনো উদ্ধাৰ আমাক আৰু কৰিব নোৱাৰে বা নকৰেও। ৰাম আমি নিজ ভৃত্য জানিবা নাথ, অচিন্তিয়া ৰয়ো পাই, বলো সাংগে সাংগে পৰম বিপাংগে, অতগতি তুমি বিনে নাই। গোপবিলাকে কৈছে কৃষ্ণ আমি তোমাৰ ভৃত্য মানে চাকৰ, গতিকে চাকৰক তুমি যেনেকৈ নহওক উদ্ধাৰ কৰিব লাগে। এই বিপদৰ সময়ত যদি গৰাকীয়ে চাকৰক ৰক্ষা নকৰে তেতিয়াহ'লে কৰাংতা কোনো নাই। ৰাম শুনিয়া মাধৱ গোপৰ বান্ধৱ, অপৰণ পৰম কৰোণা বাক, নাহি ভয় বুলি হাত তুলি, দিলা প্ৰভু দীৰ্ঘ ডাক। এই গোপবিলাকৰ এই কাৰুণ্য স্তুতি শুনি সেই গছৰ ওপৰৰ পৰাই কৃষ্ণই ডাঙৰকৈ আটাফাৰি কৈছে, এই তোমালোকে একো চিন্তা কৰিব নালাগে ৰ'বা। ৰাম আমি বিদ্যমানে তুমি সব মোৰ পৰম ভকত, অথাকিও নিৰ্ভয় হুই, আমি বিদ্যমানে কি কৰি বেপাৰে, তোমাশা কবন জুই। কৃষ্ণই কৈছে তোমালোক মোৰ পৰম ভকত, গতিকে ভকতে কোনো বস্তু ভয় কৰিব নালাগে, তোমালোকে নিৰ্ভয় হৈ থাকা, আৰু মই থাকাতে তোমালোকে ভয় কৰিব লগা একো নাই। এই বনজুই তোমালোকক একো কৰিব নোৱাৰে, গতিকে তোমালোকে নিৰ্ভয় হৈ থাকা। ৰাম ৰহিও খনেক
চক্ষুজ পাই হবে ও আনিব এক্ষণে ৰাখি কৃষ্ণৰ বচন শুনি গোপ গৰু হবেও মুদিলে আখি কৃষ্ণই কৈছে যে তোমালোকে ভয় কৰিব লগা একো নাই তোমালোকে অলপ সময় চকু মুজি ৰাখাচোন অলপ সময় চকু মুজি দিয়া তাৰপিছত তোমালোকে গম পাই যাবা গতিকে কৃষ্ণৰ এই কথা শুনাৰ লগে লগে গৰুৰ পাই হেৰি গোপক গেলি মানুহ গেলি সমস্তবিলাকে নিজৰ নিজৰ চকু মুজি দিছে হে ৰাম দেখি কৃষ্ণে পাছে পৰমে লীলায়ে অগিলাবন আগ্নিক মুখে গৰু গোৱালক একতিলে খবে অনিষ্টাৰিলা মহা সুখে যে কৃষ্ণই যেতিয়া মায়া কৰি সেই যি জুই জ্বলি আছিল চাৰিওফালৰ চব জুইবিলাক মুখেদি খাই পেলালা যে খাই পেলাৰ লগে লগে কি হৈ গ'ল নুমে নাগাল জুইবিলাক গতিকে জুই নুমাৰ লগে লগে এওঁলোকৰ মনত সাহস হৈ গ'ল আৰু আকৌ কৰিব নোৱাৰে গতিকে সেইকাৰণে কৈছে গৰু গোৱালক একতিলে খবে নিস্তাৰিলা মহাসুখে কিমান সময় লাগিল এক তিল অলপ সময়হে গতিকে আমাৰ যে যি হেৰি দেখুৱাই কিছুমান যি এই চায়া বাজু মানে কি মন্ত্ৰ কৰি পেলাই যে হেৰি কৰি আৰু চাৰ্কাছত বা হেৰিৰ সময়ত চাৰ্কাছ নহয় এইটো কি কয় এইটো আমাৰ যাদু এই যাদুৰ সময়ত ফটাককৈ নহয় এই ৰাইজ হেফলে চাকচোন হেফলে চাক হেফলে চাওঁতে সি হাতেদি কিবা কৰিব লয় কৰি উঠি পেলাই ফটাককৈ কথাটো কৈ দিয়ে গতিকে কৃষ্ণৰো যাদু হৈছে সেইটোৱে গতিকে চকু দুটা মুজগাটাৰ লগে লগে তেওঁ চব মুখেদি একফালৰ পৰাই চব জুইবিলাক খাই পেলাক ৰাম যত গোপ গৰু ভান্দিৰ কলাগি অপুনৰ পিনাৰায়ণে নিজ জগ বলে ভকত বৎসলে আনিলন্ত তাৱক্ষণে সেই চকু মুজবা দিছিল চকু মুজবা দিয়াৰ সময়তে জুইবিলাকটো মুখেদি খালাকে আৰু সেইখিনি সময়তে এই তেওঁলোকে জোৰ পাইছিল এই গাছডালৰ তলৰ পৰাই ভাণ্ডাৰী গাছডালৰ তলৰ পৰাই তাতে নি চববিলাককে খন্তেকৰ সময়তে কৃষ্ণই নি চববিলাকক তাতে থৈ দিলাক ৰাম চক্ষু মেলি পাছে চাবই নাহি জুই অয়াছ ভাণ্ডাৰীৰ তলে কৃষ্ণৰ ঐশ্বৰ্য মহিমা দেখিয়া বিস্ময় ভৈলা সকলে যে আমি এইখিনি জেগাত থকাতেতো বনাইছিলে ঘটনাটো হয় না তেওঁলোকে বিস্ময় হৈছে মনত কিবা এটা বেয়া ভাব হৈ গ'ল কি হ'ল আমি দেখোন ক'ৰবাতহে ঘটনা ঘটিছিল আৰুতো আমি তেতিয়া এখিনিতে খেলি আছিলোঁ এখিনিতে আমি আৰু ফটককৈ কি পালোঁ গতিকে এই বুলি তেতিয়া তেওঁলোকে মনতে ভাৱ কৰিছে যে কৃষ্ণৰ মহিমাৰ কথা কোনো নাপায় গতিকে তেওঁলোকে মনত বিস্ময় হৈছে মানে আচৰিত হৈ গৈছে ৰাম জানিলা নিশ্চয় নন্দৰ তনয় অনুহন্তয়ন্তে মানুষ যিটো জগতৰ গতি নাৰায়ণ অপৰময়ন্তে পুৰুষ এই সকলোবিলাকে তেতিয়া পুনৰ বাৰু ভাবলাক যে এই নন্দৰ পুতাক কৃষ্ণ এলাউলা নহয় তেওঁ ভগৱানৰে